দিছে এবাৰ বৰষুণ দিছে এবাৰ হা কাপোৰ খোপা ধুলো ধুই মেলি লৈ এবাৰ সোমোৱাইছো এবাৰ উলিয়াইছো তাৰ বাহিৰে আৰু বেলেগ কাম নাই নহয় গোটেইখন বোকা পানী শান্তি নাইকিয়া হৈছে ঘৰখনত শান্তি নাইকিয়া হৈছে কোনেও কাম বন এটা কৰিবলৈ নাহে মই চব কৰিব লাগিব কৰি এসোপা কাপোৰ কানি আনলাত মেলিছোগে শান্তি নাইকিয়া হৈছে বতৰটো সেই যি মেল খালে আৰু গাত নোখোৱাই হ'ল নহয় বতৰটো কিবা ফুটিলে নে কি এনে ক'বই নোৱাৰো নহয় গোটেইখন পানী বোকা ৰাস্তাইদি যাব নোৱাৰি বোকা পানী বা শান্তি নাইকিয়া হৈছে বতৰৰ গাটো কিবা লাগিছে এইবোৰ কাপোৰ কানি এসোপা নুশুকোৱা হ'ল পিন্ধিবলৈ হে এতিয়ালৈকে কাপোৰ কানি ৰ'দ নাই ক'ত মেলিছো চকীত মেলিছো ৰছীত মেলিছো ভিতৰখন কাপোৰ কানিয়ে নদন বদন হৈছে হে কিমান কৰিবি এইবোৰ বতৰটো গাত কি লাগিছে ক'ব নোৱাৰো দেই আজি এসপ্তাহ দিন তিতাহ পাইছে তেনে তিতাহ লাগিছে কিমান কৰিম কাম বন খাওক আৰু এইবোৰ নোৱাৰো কৰিব সাংবাদিক বাইদেউকো মাতি থৈ আহিলো ৰাস্তাটো গোটেই বোকা এইসোপাহে কৰিবগৈ লাগিব এইবোৰ থক আৰু নকৰো আৰু এইবোৰ আমনি লাগিছে কথা এই ৰাস্তাটো যে হেঁতৰ যাব নোৱাৰি দেই ইফালে খোজ দিলে পেৰেক গোটেই বোকা পৰা ৰাস্তাটোৰ পৰা যাব নোৱাৰি এই চৰকাৰে যে একো কাম নাই কৰে দেই এই ৰাস্তাটোৰ পৰা চব ৰাস্তা কৰিলে এহেঁতৰ ৰাস্তাটোহে থাকিলে আৰু এই আমাৰ এহেঁতৰ ঘৰ ৰদালি ঘৰ ৰাস্তাটো এই ৰাস্তাটো ইমান বেয়া পৰিলে কি হ'ব বাৰু জোনমণি ৰদালি ঘৰ পৰা আহোঁগে আছো নাপাক মোৰ যাব লগা আছিলে পাই ৰাস্তাটো বেয়া দেখিহে যোৱা নাই ইমান বোকা মই ধৰোকেহে আহিছো দেই বৈ ইমান বেয়া দেখিছ ৰাস্তাটো বেয়া মানে বেলেগ বেয়া বেয়া আকৌ সেইখন একেৰাহে এসপ্তাহ বৰষুণ দিয়া নাই জানো বৰষুণ গৈ আহোঁগে তাহাঁতৰ ক'বা ইমান গেলা ৰাস্তা সঁচাকে দেই ইমান গেলা গম পাৱ নে কি আজি হেনো সিহঁতৰ হেনো হেৰি আহিব ৰিপৰ্ট আহিব সাংবাদিক কিবা সাংবাদিক এজনী আহিব আহিব সি প্ৰতিমা সাংবাদিক যে তাই আহিব হেৰি ৰাস্তাটোৰ কাৰণে আকৌ চৰকাৰে যে একো কাৰণে এইবোৰ কথা আমাৰ ৰদালিহে ক'ব পাৰিব ৰাস্তাটোৰ কথা সেইকাৰণে যাওঁ আকৌ আমি ওলাম আকৌ লগতে কম আকৌ ৰাস্তাটোৰ কাৰণে একো এটা কৰা নাই যে ব'ল আমিও কৰো ৰাস্তাটোৰ কাৰণে একো এটা কৰা নাই যে বুজিলে বুজিবা নহ'লে ভূত চুত দিয়া নহ'ব আৰু দেই কাম কৰা তহঁতে বাহিৰে আহিছো দেই ৰদালি ঘৰ পৰা আহোগেছো এইফালে ৰাস্তাটো ইমান বেয়া কি কৰিছ মুখে নামাতিলেচোন নাই ৰাতিপুৱাই বলিয়ে থাকে আছানে কিনো সাংবাদিক আহিলে নাই আহিব হৈছে আৰু আমিও আহিছো পাই কি কৰিবি কাম বন কৰি আছো আকৌ গোটেইখন বোকা পানী কি কৰিবি বুলি ভাবিছ কাপোৰ কানি একদম নুশুকোৱা হ'ল বুজিছনে হ'ব দে সেইখনতে থচোন মই গৈছো বহু পাই তহঁতৰ মাত শুনিয়ে চাহ বাকিছিলো চাহখন লৈ আহিছো হয় মোৰ বোলে এটুপা খাচোন বেলেগ গম কৰিছে কম ভাগ দে মোক কথাটো বুজিছ নে এই একদম এই সাংবাদিকজনী মাতি থৈ আহিছো গোটেই সোপাই মুখেৰে মাতিবি ক'ব লাগিব চব ৰাস্তা বনিলে চৰকাৰে চব ৰাস্তা বনালে গম পাইছ এই ৰাস্তাটো নবনিলে দেই স্কুললৈ ল'ৰা ছোৱালী অহা যোৱা অফিচলৈ অহা যোৱা সেই হাততে লৈ লৈ আৰু ল'ৰা ছোৱালী কাপোৰ কানি নি ৰাস্তাতে পিন্ধাওঁগে বুজিছ গোটেই তিয়ক সমষ্টি 2 লেন 4 লেন কৰিলে আমাৰ এইটো 2 লেনটো বাদে দে 1 লেনটো নাই 2 লেন 4 লেন বাদ দে হৈ তাৰ দুচপা পেলাবলৈ সময় নাই গলিয়ে ৰাস্তাটোকে পকা নাই কৈ মেইন ৰাস্তা পকা দিব যাচোন যা এই পাই মাজুলী পাৰ হৈ যা গোটেই চবৰে বলক দিয়া ৰাস্তা আমাৰ গোৱালগাঁৱৰ ৰাস্তা হেৰি বগাচকা ৰাস্তাটো কৰিলে তাৰপিছত বৰাচকা ৰাস্তাটো কৰিলে আমাৰ এইটোহে আছে দগাঘৰ ৰাস্তাটো বনিলে নি এইটো বনিলে নহয় চব ভাল কাম কৰিছে সেইফালে মানুহকেইটা ভাল আকৌ ভাল লাগে আকৌ আমাৰ এইকেইটা পেট কুলি একো নালাগে আজি ৰিপৰ্ট আহিলে কমগে আমি বনোৱা নাই ক'ব লাগে নহয় গলিবোৰ বনোৱা নাই ল'ৰা ছোৱালী আমাৰ বাপেকে দাঙি থৈ আহে বুলিহে কিনা নোৱাৰো আৰু দেই নোৱাৰো আৰু ঠিকছে কম বুলি ভাবিছো কেইটামান কথা ভাবি থৈছো আজি ভালকে কবি আমি কম প্ৰতিমাহে আহিব এই 10টা মান বজাতে অহা কথা আছে গম পাইছেনে ফোন এটা কৰিছা সোনকালে মই কৈছো বাইদেউ আপুনি সোনকালে আহক বুলি কৈছো বাইদেউ গৰাকী বৰ চাৰ নহয় এইজনী কিবা এটা কৰিব ক'লে ভাল কিবা কৰিব এই বৰ টেপে নহয় তাই নাম আছে এই যদি ইলেকশ্যন উঠালে সদনত ধুনীয়াকে মাতিলে নহয় তাই চাৰ হ'ল তাই এতিয়া গৌৰৱকে ইমান মাতিছে এইও পাৰিলে পাৰিব এই ইলেকশ্যনতে চিট টিকট পোৱা নাই কাৰণেহে এবাৰ লাগি মেলি টিকট দিবি নিবাই টিকটটা লাগি মেলি দিব লাগিব মানে ৰাস্তাবোৰ পঞ্চায়ততে হওক লাগিলে আমাৰ গাঁওবোৰহে ভাল হৈ থাকিব লাগে টাউন আমাৰ দৰকাৰ নাই আমাৰ গাঁওখনহে প্ৰয়োজন পঞ্চায়তবোৰ তাকেহে এখন ভাল স্কুল নাই গম পাৱ ৰদালি এখন ভাল স্কুল নাই আমাৰ গাঁৱত নাই সেইবোৰ বাদ দে ৰাস্তা পদূলিকেইটাকে ভালকে বনাই দিয়কচোন বাৰু তহঁতে চাহকণ খাইচোন মই পটককে টাউন এখন আনো দেই মই মানে সেই বিশেষ কামটোৰে ৰাতিপুৱাই আহিব লগা হ'ল আপোনালোকৰ তালৈ যাব নোৱাৰিলোঁ দেই ঠিক আছে কাইলৈ পাৰিলে মই যাম বাৰু আজি এইটো কামটো মই হেৰি কৰি লওঁ
এইটো কমপ্লিট কৰিহে মই আপোনালোকৰ তালৈ কাইলৈ যাব পাৰিম ইমান প্ৰেছাৰ দি আছে জানেনে একদম ফোনৰ উপৰি ফোন কিবা ৰাস্তা এটা হেনো বেয়া হৈ আছে মই এতিয়া দুআষাৰ পাতি পেলাই নিউজত দিব লাগে তেওঁলোকৰ কথাষাৰ তেতিয়াহে আকৌ ৰাস্তাটো আহিব লগ তামোল লগ বাইদেউ আহিছে হ'বলা মোলৈ ফোন কৰিছে নমস্কাৰ চমস্কাৰ দিব লাগিব নি সেইবোৰ দিব এতিয়া বাইদেউগৰাকীক আমি ধুনীয়াকে কথাষাৰ ঘৰতে শিকাই দিব লাগিব কি কথা ক'ব লাগিব আজিকালি আকৌ কথাটো নিজে ঘৰতে বনাই আহিলে গম পায় নাই গাঁৱলীয়া মানুহ ইংলিছত ক'ব নোৱাৰো নহয় ময়ো পাওঁ ইংলিছত কথা পাওঁ জানো আৰু ইংলিছত ক'ব না মই আকৌ অকণমান ক'ব পাৰোঁ কিন্তু তথাপিতো ভয় লাগে নহয় ক'বলৈ মানুহ হ'লেও ভুল হয় পায় ইংলিছত মাৰিম এতিয়া বাইদেউ আহিলে বাইদেউ ধুনীয়াকে বহাই লৈ কথাষাৰ আমি ধুনীয়াকে কৈ ল'ব লাগিব গম পাইছা বাইদেউক সুধিম কি ক'ব লাগে বাইদেউ কি ক'ব ধুনীয়াকে বুজাই দিব নহয় তেনেকে ক'ব লাগে আৰু আজিকালি সাংবাদিক বোকে আগতীয়াকে কথাটো কৈ দিওঁ ভালো লাগে মেকআপ চেকআপখন কৰি দিলে ভাল হ'ল তেনে বাইদেউ আহিছে চৰণতে ধৰি মাৰিব বাইদেউ সোনকালে বনাই দিয়ক মই দিব নোৱাৰো নহয় চৰকাৰ পৰাহে আহিব নমাই দিম ৰবা কৈ হেৰি হ'ব লাগিব ৰবা মই তোমালোকৰ ৰাস্তাটো এইটো সাংবাদিক হয় মই হেৰি কৰি দিম বাৰু তোমালোকক মই আজি নিউজটো ল'বলৈ আহিছোহে বাইদেউ নহয় কথাটো এতিয়া ডাঙৰ কথা হ'ল গম পাইছে নাই ৰাস্তাটোৰ লগত লাগি ধেৰ চিঞৰ বাখৰ লাগিছে আমাৰ গোটেই ল'ৰা ছোৱালী সোপা ইমান অসুবিধা হৈছে গম পাইছে নমস্কাৰ জনাইছো সকলোকে আপোনালোকক স্বাগতম জনাইছো খেচেং মেচেং চেনেললৈ আজি মই আছো এটা কেঁকুৰি চুকৰ ভেকুৰি গাঁৱৰ নিবাসী ৰদালি ঘৰৰ ওচৰৰ এটি পথ এনেকুৱা দুৰাৱস্থা এই দুৰাৱস্থা দেখিবলৈ পাইছে আপোনালোকে আজি সকলোকে জনাও যে এই ৰাস্তাটোৰ জৰিয়তে সকলো মানুহৰে বহুত দিগদাৰ হৈছে স্কুলীয়া ল'ৰা ছোৱালীৰ লগতে কলেজীয়া ল'ৰা ছোৱালীৰ লগতে বুঢ়া বুঢ়ী সকলোৰে যাতায়াতৰ বহু অসুবিধা হৈছে লগতে গাড়ী মটৰ নচলে এম্বুলেন্সৰ অসুবিধা সকলোৱে দুৰাৱস্থা হৈছে এই আপোনালোকে দেখিবলৈ পাইছে এয়া চাওক এনেকৈ এয়া যাব নোৱাৰি ৰাস্তাটোৰ পৰা বহুত দুৰাৱস্থা হ'বলৈ দেখিবলৈ পাইছে লগতে এয়া কলেজীয়া ল'ৰা ছোৱালী আহিবলৈ বহুত অসুবিধা হৈছে আৰু এনেকুৱা পৰিস্থিতি হ'লে কেনেকৈ চলিব এখন গাঁও এখন ৰাজ্য এখন গাঁৱৰ সকলো মানুহেই যদি এনেকৈ দুৰাৱস্থাত ভুগিব লগা হয় পিছৰ পৰ্যায়ে কেনেকৈ চলিব সেইবাবে এয়া আপোনালোকে দেখিছে নহয় এয়া গাঁৱৰ এইটো ইমান অৱস্থা দুৰাৱস্থা হৈছে এই গাঁৱতে নিবাস কৰিছে 20-30 ঘৰ মানুহে সকলোৰে অসুবিধা যাবৰ বাবে গাড়ী চালকৰ বাবেও অসুবিধা হৈছে এতিয়া মই আপোনালোকে দেখিবলৈ পাইছে এই বিষয়ে মই চৰকাৰক জাননী দিছোঁ যে এই ৰাস্তাটো পকীকৰণ হ'ব লাগে আজি মই দুআষাৰ আপোনালোকৰ লগত চিনাকি কৰাই দিবলৈ লৈছোঁ ৰদালি লগতে জোনমণি লগতে আছে সুনিতা এই তিনিওজনীকে মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু তেওঁলোকে দুআষাৰ ক'ব এই ৰাস্তাটোৰ বিষয়ে আপোনালোকে চাই থাকক এই খেচেং মেচেং চেনেলটি সকলোৱে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব সকলোকে জনাই দিয়ক আমি এয়া দেখিছে আপোনালোকে এয়া ৰদালি এয়া সুনিতা নমস্কাৰ এই গাঁৱৰে নিবাসী তেওঁলোক এয়া দুৰাৱস্থাত ভুগি আছে তেওঁলোকে অতদিনে তেওঁলোকৰ ল'ৰা ছোৱালীৰ লগতে বুঢ়া বুঢ়ী সকলো শাহুৱে শহুৱেকৰ লগতে সকলোৰে দিগদাৰ হৈছে এতিয়া মই ৰদালিক সুধিম প্ৰথমতে তুমি এই ৰাস্তাটোৰ বিষয়ে কি ক'বা দুআষাৰ জনাই দিয়া আমাৰ খেচেং মেচেং চেনেলটো দুআষাৰ ক'বলৈ কিটো আছে আৰু ন এই ৰাস্তাটো আমাৰ যাতায়াতৰ ব্যৱস্থা বেয়া হৈছে ল'ৰা ছোৱালী স্কুল কলেজৰ দিগদাৰ হৈছে আমাৰ মানে হেৰি কয় কি কয় আমাৰ মানে ৰাস্তাটো বোকা হৈছে তাৰপিছতে আকৌ আমাৰ মানে কলেজ যাবলৈও দিগদাৰ হৈছে আৰু আমাৰ এম্বুলেন্স দিগদাৰ হৈছে আপোনালোকে আপুনি এম্বুলেন্সৰ বিষয়ে কি ক'ব এম্বুলেন্সক জাননী দিয়ক যে প্ৰশাসনে আপোনালোকৰ এইটো অৱস্থা কিয় হেৰি কৰা নাই আপোনালোকৰ এনে এম্বুলেন্সৰ বহুতো দিগদাৰ হৈছে গাড়ী মটৰৰ বহুতো অসুবিধা লগতে আপোনালোকৰ গাঁৱৰ যদি পটককৈ কিবা এটা হৈ যায় এম্বুলেন্সৰ মানে আহিবলৈ দিগদাৰ হয় এই ৰাস্তাটোৰ কাৰণে হয়নে নহয় আপুনি এইটো বিষয়ে এম্বুলেন্সৰ বিষয়ে প্ৰশাসনক কি ক'ব আপুনি জনাই দিয়ক খেচেং মেচেং চেনেলটো আমাৰ এইটো মানে বোকা হৈছে আমি অহা যোৱা কৰিব নোৱাৰো খেতি পথাৰ কৰিবলৈ যাবলৈ অসুবিধা হৈছে আমাৰ এই কালি পৰহি এজন মানুহৰ অসুস্থ হৈ থকাত আমাৰ ৰাস্তাটোত মানে মানুহজনৰ মানে মৃত্যু হৈছে সেইবাবে আপুনি প্ৰশাসনক কওক যে আমাৰ ৰাস্তাটো আৰু এম্বুলেন্সৰ সকলোকে আমাক ভাল কৰি দিব লাগে সেইটোকে কওক আমি কৈছো যে আমাৰ এই ৰাস্তাটোহে দুশাসনে ভাল কৰি দিব লাগে দুশাসন নহয় প্ৰশাসন
নহয় প্ৰশাসনে সেইটোৱে দুখাখন প্ৰশাসন কোনে ভাল কৰে ৰাস্তাটো মুঠতে আমাক ভাল কৰি দিব লাগে আমাৰ ৰাস্তাটো ভাল হ'ব লাগে বলক দি দিব লাগে বলক দিয়া ৰাস্তা হৈছে আজিকালি সেইকাৰণে ৰাস্তাটো বলক দি দিব লাগে এই বলক দিয়া ৰাস্তাটো দিলে আৰু এই 108 কাৰখনো দিব লাগে আমাক 108 কাৰখন 108 কাৰ নহয় সেইখন এম্বুলেন্স হয় আপোনালোকে ভালকে ক'ব এইটো হেৰিয়ত হৈ আছে নে নিউজটো গম পাইছো আপোনালোকৰ মাজলৈ মই সুনিতাক মাইক্ৰফোন আগবঢ়াইছো তেওঁ ইংলিছত দুআষাৰ ক'ব আপোনালোকে চাই থাকক খেচেং বেচেং চেনেল ওচৰতে দেখুৱাই দিব নমস্কাৰ মাই নেম ইজ সুনিতা পেংগ্ৰু আমাৰ এইটো ৰাস্তা আমাৰ বহুত ভৰসা হৈছে এই ভৰসাখিনি আঁতৰাই পিনি ব্লক ইনে ফ্লক ৰাস্তা পাই দিব লাগে ৰাস্তাটোত অহা যোৱা কৰিবলৈ 108 কাৰখনো দিব লাগে 108 কাৰ তাৰ পাছত আৰু কি আছে দুখাখনে এইটো ব্যৱস্থা কৰিব লাগে দুখাখন নহয় বাইদেউ প্ৰশাসন এই দায়িত্ব লওক যে এই ৰাস্তাটোৰ এনে বোকা পৰিস্থিতিৰ পৰা ভাল হ'ব লাগে আৰু কলেজীয়াৰ লগতে সকলো 108 ব্যৱস্থা কৰিব লাগে প্ৰশাসনে সেয়াই আজি নিউজ আৰু মই দুআষাৰ সুধিম জুনমণিক এয়া আমাৰ মাজলৈ জুনমণি আহিছে জুনমণিক দুআষাৰ সোধাৰ পাছতে মই এই নিউজটো আজি সামৰণি মাৰি এয়া আমাৰ মাজত জুনমণি পাংৰু তেখেতে দুআষাৰ ক'ব ৰাস্তাটোৰ বিষয়লৈ আপুনি বয়সস্থ হিচাপে দুআষাৰ কওক ৰাইজৰ মাজলৈ তেওঁলোকে কি আগবঢ়ায় আপুনি কৈ দিয়ক আপোনাৰ ৰাস্তাটো মই নিজে লওঁ মাইকটো লওক হেৰি অসমবাসী ৰাইজে দেখিছে আপোনালোকে ৰাস্তাটো যিহেতু আমাৰ গাঁৱলীয়া ৰাস্তা হয় ৰাস্তাটো বৰষুণত মানে বানপানী মানে বহুত বোকা হৈছে ৰাস্তাটো তাৰ মানে এতিয়া ৰাস্তাটো আমাক একো কৰি দিব নালাগে আমাৰ ৰাইজক একো দিব নালাগে অকল ৰাইজৰ কাৰণে এইটো কৰি থৈ যাওক যে ৰাস্তাটো বলক দিয়া ৰাস্তা এটা পাৰি দিব লাগে এইবোৰ আলকেটীয়া ৰাস্তা আমাক নালাগে আলকেটীয়া ৰাস্তা এইবোৰ পথাৰত হাল বাবলৈ যাব হেৰি কৰিবলৈ যাব এইবোৰ ট্ৰেক্টৰে গোটেই আলকেটীয়া ৰাস্তা খান্দি পেলাইছে সেইটো কাৰণে গতিকে আমাক আলকেটীয়া ৰাস্তা নালাগে আমাক লাগে বলক দিয়া ৰাস্তা আৰু সেইদিনাখনি আমাৰ গাঁৱৰ ওচৰৰ হেৰি কাকজান নিবাসী গাঁও এটা এইটো কি বুলি কয় 10ম শ্ৰেণীৰ ছাত্ৰ এজন মৰিলে পানীত সাঁতুৰি পেলানি তাৰপৰা আকৌ 108 ডায়েলিং কৰিলে তাৰপিছত ডায়েলিং কৰোঁতে আকৌ আমাৰ সেই থোপাধৰ ঘৈণীয়েকলে ফোনটো লাগিলেগৈ এতিয়া আপুনি 108ৰ বিষয়ে প্ৰশাসনক কি ক'ব এই প্ৰশাসনক আপুনি কৈ দিয়ক যে 108ৰ ব্যৱস্থাটো কৰিব লাগে এইবোৰ যদি সেইখন স্বৰ্গৰথৰ নিচিনাহে হয়নে সেই মৃতদেহটো নিয়ে অনা নিয়া কৰে বা হেৰি এইটো কি বুলি কয় ডাক্তৰ ঘৰলৈ নিয়ে তাৰপিছত সেইটো কাৰণে কৈছো এইবোৰ এইটো কি বুলি কয় স্বৰ্গৰথনৰ কথাকে কৈছো কিবা এটা নাম্বাৰ ডায়েলিং কৰিলে সেইখনেনো পहुঁচি যায় সেইখন এতিয়া জনাই দিয়ক আপোনালোকে 108 ডায়েলিং কৰিলে আকৌ থোপাধৰ ঘৈণীয়েকলে লাগিব নালাগে সেই স্বৰ্গৰথখনলৈহে থাকিব লাগে এতিয়া হেৰি এইটো কি বুলি কয় প্ৰশাসনক আপুনি এই বিষয়ে কি ক'ব জনাই দিয়ক দুখাখনক মই এটাই বিনম্ৰ অনুৰোধ আমাক ৰাস্তাটো লাগে আৰু সোনকালে বনাই দিয়ক আমাৰ বহুত দিগদাৰ হৈছে এতিয়া মই যাওঁ ছাগলীজনী এৰালত আছে বান্ধি থৈ আহোঁগে আপুনি দুখাখন নহয় প্ৰশাসন আপোনালোকৰ ৰাইজক এটা জনাও যে গাঁৱলীয়া মানুহ যিহেতু শব্দ দুই এটা ভুল আছে ভুল হ'লে ক্ষমা কৰিব আজিলৈ মই এই ৰাস্তাটোৰ জৰিয়তে জনাইছো এই সকলো চৰকাৰক জনাইছো এই ৰাস্তাটো ভাল কৰি দিয়ক আজিলৈ এয়াই আছিল আমাৰ খেচেং মেচেং চেনেলৰ জৰিয়তে চৰকাৰলৈ জনাইছো যে এই ৰাস্তাটো সোনকালে পকী হ'ব লাগে 108ৰ ব্যৱস্থা প্ৰশাসনে কৰিব লাগে এয়াই আছিল আজি খেচেং মেচেং চেনেলৰ জাননী এয়াই ধন্যবাদ জয় আই অসম ইংলিছত একদম ফৰাই আছে দেই দুখাখনে ৰাস্তাটো বনাই দিয়ক দুখাখন নহয় এনেকুৱা প্ৰশাসন বুলিহে ক'লে নি নেজানো নহয় এইবোৰনো কি আৰু ইংলিছত আমি নেজানো নহয় গাঁৱৰ মানুহে আৰু দেচোন আকৌ ইংলিছত চোকা দেই একদম ভোখা চৌখা চব মাৰিছে নহয় বল ভালে হৈছে ৰাস্তাটো হ'ব লাগে এইবোৰ গাঁৱৰ কাৰণে